নমস্কাৰ সকলোকে আজি বনাম পনীৰ আৰু ৰাজমাহ আজি এনেকৈ বনাম চাব পিঁয়াজ দি দিলোঁ পিঁয়াজটো অকণমান কালাৰ বহিব দিছোঁ লগতে মান ধনিয়া আৰু আছে পাঁচফোৰণ লগত আৰু মছলা এয়া দি দিছোঁ এয়া লগত ৰাজমাহ বইল কৰি লৈছোঁ লগত বিলাহী গোটাকৈ দিয়া আছিলে এফালকে এতিয়া তেলতে বিলাহী দি দিয়া হৈছে বিলাহী আলু ভাঙি দিয়া হৈছে লগত পনীৰখিনিৰ লগত দি দিছোঁ ধুনীয়াকৈ মিক্স হৈ যাব বিলাহী আলু ভাঙি দিয়া হৈছে লগতে পনীৰটো দি দিছোঁ লগত আছে ৰাজমাহ আৰু বুট দাইলটো গ্ৰেভি হ'বৰ কাৰণে লগত দি দিয়া হৈছে নহ'লে ৰাজমাহটো এটা হৈ যায় আৰু ৰাজমাহৰ গুণ হৈছে প্ৰচুৰ পৰিমাণে কেলচিয়াম আৰু আইৰণ থাকে খাব লাগে সকলোৱে প্ৰচুৰ পৰিমাণে প্ৰটিন থাকে এয়া ৰাজমাহৰ পনীৰ বুট দাইল ৰেডি হৈ গ'ল আমি হ'লে এনেকৈ বনাই খাওঁ আপোনালোকে কেনেকৈ খাই কমেণ্ট কৰি জনাবচোন আমাৰ আজি পনীৰ ৰাজমাহ সন্ধিয়াৰ ৰাতি সাঁজৰ কাৰণে ৰেডি হৈ গ'ল গুড নাইট অ'কে বাই বাই